এয়া দেখিছেনে মই কচুখিনি ধুনীয়াকৈ বুটলি আনি ধুনীয়াকৈ নিমখত তিয়াই ধুই অকণমান ৰলাই ল'লোঁ দেখিছেনে লেৰেলি আছেনে তাৰপৰা এয়া ইফালে বিলাহী সৰু সৰু কাটি লৈছোঁ সেইবোৰ ৰেডি কৰি ল'লোঁ পেষ্টটো ইয়াত দিছোঁ আদা নহৰু জালুক দিছোঁ কচু দিলেতো জালুক লাগিব ধুনীয়া লৈ লৈছোঁ এতিয়া আৰু এইটো মাছৰ মোৰ পূৰা ফ্ৰাই কৰি আছোঁ ধুনীয়াকৈ কচুৰ লগত বনাম ফ্ৰাই হৈ গৈছে আৰু ফ্ৰাই কৰি আকৌ আৰু অলপ দেৰি ফ্ৰাই কৰিম মই কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাকক 5 মিনিটমান দি দিছোঁ অন্য দিনৰ দৰে আৰু অলপ মছলা ভাজি ল'ম এতিয়া আদা নহৰু জালুকৰ পেষ্টখিনি দি দিছোঁ পিঁয়াজখিনি কিছু মই ভাজি লোৱাৰ পিছত এইখিনি আৰু 1 মিনিটমান মই এনেকৈ কম গেছত ভাজি লৈছোঁ ৰংবোৰ ইয়াত কৰি দিছোঁ জুতি লগাই বনাই খালে এনেও কিবা এটা ভাল লাগে হয়নে শাক নাখাওঁ বুলি ক'লেও যদি শাকখন টেষ্টি হয় নহয় এনেও খাবলৈ মন যায় হয়নে পূৰা দি দিছোঁ মই জোক অনুসৰি নিমখ লাগি দিছোঁ মই নিমখটো প্ৰায় আগতেই দিওঁ বাৰু কিন্তু তেতিয়াহে ভাল লাগে ৰঙচুৱা হৈ গৈছে দেখিছেনে ইমান ধুনীয়াকৈ একেবাৰে সেইটো ক'লা কৰি নিদিওঁ আৰু ৰঙা সেইটো দিব লাগে তাৰপৰা এতিয়া দি দিছোঁ বিলাহীখিনি প্ৰথমে ভাজি ল'ম তাৰপৰা মই মাছৰ মোৰ ফ্ৰাই কৰিছিলোঁ যে সেইখিনি এতিয়া মই খুন্দি দিম এনেকৈ ভাঙি দিম আৰু ইয়াত দেখিছেনে মাছৰ মুগিডোখৰ মই এতিয়া ইয়াতে এনেকৈ খুন্দি ল'ম অলপ ভাঙি ল'ম আৰু গুড়ি কৰি দিম এতিয়া আমি ইয়াত কচুখিনি ধুনীয়াকৈ এড কৰি দিম একেবাৰে ল' ফ্লেমত খুব ধুনীয়াকৈ বনাব দেই বেছি কমাব লাগে এনেকৈ মই বনামখিনি বনাব আপোনালোকে বহুতে খাই বাৰু কচু মাছৰ মূৰে মই কেনেকৈ বনাইছোঁ আপোনালোকে কেনেকৈ বনাই চাবচোন খাবলৈ কৈছোঁ মোৰ বিৰাটেই টেষ্টি হয় খাবলৈ বহুত মানে বহুত ভাল হয় মই এতিয়া এনেকৈয়ে বনাইছোঁ কিছু সময় ভাজি লোৱাৰ পিছত মই এতিয়া জোখ অনুসৰি গৰম পানী অকণমান এড কৰি দিম গৰম পানী নিদিলোহেঁতেন বাৰু যদি অকল কচুবিলাক বনালোহেঁতেন তেতিয়াতো ভাততে বনালোহেঁতেন এতিয়াতো যিহেতু মাছৰ মাথা দিম ন সেইটো কাৰণে অকণমান জোখ অনুসৰি মই গৰম পানী এড কৰি দিম বেছি নহয় আৰু ইমান দিলেই হ'ব শুকাবওতো লাগিব ন এইখিনি যেতিয়া উতলিব তেতিয়াহে মই ইয়াত মাছৰ মাথাখিনি খুন্দি লোৱা মিক্স কৰি দিম এতিয়া মই এইটো অকণমান সময় ঢাকি দিছোঁ এতিয়া প্ৰায় ধুনীয়াকৈ উতল আহি গ'ল দেখিছেনে কেনেকৈ উতলি আছে আৰু এইখিনি মাছৰ খুন্দি লোৱা মূৰাখিনি এতিয়া মই ইয়াত ধুনীয়াকৈ এড কৰি দিছোঁ যিহেতু উতলি গ'ল ধুনীয়াকৈ মিক্স কৰি দিম ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ হেতা আৰু মই এতিয়া 5 মিনিটমান একদম ল' ফ্লেমত মই এইটো বনাই থাকিম এতিয়া দেখিছেনে প্ৰায় হৈয়ে গ'ল আৰু এতিয়া মই ধনিয়া পাত এড কৰি দিওঁ দেখিছেনে দেখি খাওঁ খাওঁ লাগিছেনে বাৰু এতিয়া মই ধুনীয়াকৈ ধনিয়া পাত এড কৰি দিছোঁ কাৰণ কচু দিছোঁ যে সেইটো কাৰণে মই সেই ধনিয়া পাতখিনি দি পেলাই আনি 1 মিনিটৰ ওচৰা চুটি আৰু অকণমান ভাগি দিছোঁ তাৰপৰা অফ কৰি দিম এতিয়া দেখিছেনে তো মই ধুনীয়াকৈ ক'লা কচু আৰু মাছৰ মাথা কেনেকৈ বনালোঁ আপোনালোকে দেখিলে নহয় নিশ্চয় এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন আপোনালোকে যদি এনেকুৱাকৈ বনাই যিবাৰ জুতি লোৱা নাই তেনে এবাৰ লৈ চাব আজি ভিডিঅ'টো ইমানেই বাই বাই